নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে আমাৰ ইউটিউব চেনেল জ্ঞান পোহৰলৈ বন্ধু বান্ধৱীসকল যোৱা বছৰ হৈ যোৱা গ্ৰেজুৱেশ্যন লেভেলৰ যিখন SLRCৰ পেপাৰ আছিলে সো আমি সেই পেপাৰখনৰ যিখিনি আমাৰ জিকে পাৰ্ট আছে আমি জিকে পাৰ্টৰ কোৱেশ্চনবিলাক আপোনালোকৰ বাবে ফুলি এক্সপ্লেনেশ্যন লৈ আহিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব কাৰণ আপোনালোকে আগন্তুক গ্ৰেজুৱেশ্যন লেভেলৰ পোষ্টৰ এক্সামৰ বাবে কিছু এটা আভাস পাব গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ ইয়াৰ পৰা কিমান কোৱেশ্চন কমন পৰিব হেতু বাৰু ক'ব নোৱাৰো কিন্তু কেনে ধৰণৰ প্ৰশ্ন আপোনালোকৰ যোৱা বছৰ আহিছে তাৰে কিছু এটা আপোনালোকে টিপছ ল'ব পাৰিব গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো পলম নকৰি বলক আজি প্ৰশ্নকেইটাৰ ফালে আগবাঢ়ো সো বন্ধু বান্ধৱীসকল আপোনালোকৰ প্ৰথমটো প্ৰশ্ন আছিলে ইয়াতে তীৰ্থংকৰ শব্দটো নিম্নলিখিত কোনটোৰ সৈতে সম্পৰ্কিত ইয়াতে আপোনালোকক চাৰিটা ধৰ্মৰ কথা উল্লেখ কৰি দিছিলে এই ধৰ্মকেইটাৰ ভিতৰতে কোনটো ধৰ্মৰ লগত তীৰ্থংকৰ শব্দটো তাৰ ৰিলেটেড আছে সো ফ্ৰেন্ডছ ইয়াৰ উত্তৰটো হৈছে আপোনালোকৰ অপচন নম্বৰ এ টু জৈন ধৰ্ম তীৰ্থংকৰ শব্দটো নিম্নলিখিত জৈন ধৰ্মৰ সৈতে সম্পৰ্কিত তাৰ পিছতে প্ৰশ্নটো আছিলে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ সীমাৰ সৈতে সংলগ্ন নহয় ইয়াতে আপোনালোকক চাৰিখন ৰাজ্য উল্লেখ কৰিছে ইয়াৰে কোনখন ৰাজ্য আমাৰ বাংলাদেশৰ সৈতে সংলগ্ন নহয় গতিকে এই কোৱেশ্চনটো কৰাৰ আগতে আপোনালোকে টিপছটো মনত ৰাখিব আমাৰ যিখিনি উত্তৰ পূব ভাৰতৰ ৰাজ্য আছে সেই ৰাজ্যসমূহৰ আৰু ওচৰত লাগি থকা যিখন দেশ আছে দেশকেইখনৰ লগত আমাৰ যিবিলাক ৰাজ্যৰ সীমা সেইবিলাক আপোনালোকে চাই যাব তাৰ পৰা এটা আপোনালোকৰ কোৱেশ্চন আহিব গতিকে এই কোৱেশ্চনটো আপোনালোকৰ উত্তৰটো হৈছে অপচন নম্বৰ এ মণিপুৰ উত্তৰ পূব ভাৰতৰ মণিপুৰ ৰাজ্যখনৰ লগত বাংলাদেশৰ সীমাটো সংলগ্ন নহয় আৰু ইয়াতে যদি এটা অপচন আহে নাগালেণ্ডখন আমাৰ উত্তৰ পূব ভাৰতৰ ৰাজ্য আৰু এই ৰাজ্যখন বাংলাদেশৰ সৈতে সংলগ্ন নহয় গতিকে মণিপুৰ আৰু নাগালেণ্ডখন বাংলাদেশৰ সৈতে সংলগ্ন নহয় বাকি ত্ৰিপুৰা মেঘালয় মিজোৰাম এই তিনিখন ইয়াৰ লগত সংলগ্ন আছে তাৰ পিছৰ প্ৰশ্নটো আছে ৩ নম্বৰ নিম্নলিখিত বিকল্পসমূহৰ ভিতৰত অমিল শব্দটো হৈছে কোনটো ইয়াতে চাৰিটা আপোনালোকক আছে শব্দ ইয়াৰে কোনটো শব্দ এতিয়া অমিল হ'ব গেংটক আছে ইম্ফল আছে আগৰতলা আছে আৰু ডিমাপুৰ আছে তো ইয়াত আপোনাক কি দেখা পাইছে অমিলটো আপোনালোকে আমাক কমেণ্টৰ যোগেদি জনাবচোন কি হৈছে ইয়াৰ উত্তৰটো সো ইয়াৰ উত্তৰটো হৈছে অপচন নম্বৰ ডি ডিমাপুৰ অৰ্থাৎ ইয়াতে ডিমাপুৰটো কেলে আপোনালোকৰ অমিল হৈছে কাৰণ গেংটক আৰু ইম্ফল আগৰতলা এইকেইটা হৈছে কেপিটেল গেংটক হৈছে আপোনাৰ ছিকিমৰ কেপিটেল ইম্ফল হৈছে মণিপুৰৰ কেপিটেল আৰু আগৰতলা হৈছে ত্ৰিপুৰাৰ কেপিটেল কিন্তু ডিমাপুৰটো আমাৰ নাগালেণ্ডৰ এটা চিটি হয় গতিকে এইটো ইয়াৰ কাৰণে অমিল হ'ব বাকি আমাৰ তিনিটা অপচন এইকেইটা আমাৰ কেপিটেলৰ ভিতৰত পৰি গৈছে সেইকাৰণে ডিমাপুৰটো ইয়াৰ ভিতৰত অমিল হ'ব তাৰপিছতে এটা আছে লাই হাৰাওবা উৎসৱটি নিম্নলিখিত কোনটো জনজাতিৰ সৈতে বা কোনটো জাতিগোষ্ঠীৰ সৈতে সম্পৰ্কিত গতিকে জাতিসমূহৰ উৎসৱবিলাক চাব আপোনালোকে এটা কুৱেশ্যন আহিব আপোনালোকৰ গতিকে এটা দেখা পাইছে মিচিং কাৰ্বি গাৰো মেইটে লাই হাৰাওবা উৎসৱটো তলৰ কোনটো সৈতে সম্পৰ্কিত ইয়াৰ উত্তৰটো হৈছে অপচন নম্বৰ ডি মেইটে হৈছে আপোনাৰ মণিপুৰৰ এটা জনগোষ্ঠী এই জনগোষ্ঠীটোৰ এটা উৎসৱ হৈছে লাই হাৰাওবা তাৰ পিছৰ প্ৰশ্নটো আছে কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোন ঠাইত অৱস্থিত গতিকে আমাৰ উত্তৰ পূব নৰ্থ ইষ্ট যিখিনি আমাৰ ইণ্ডিয়া আছে গতিকে ভালদৰে চাব গতিকে ইয়াতে উল্লেখ কৰিছে যে কালা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোন ঠাইত অৱস্থিত ইয়াৰ উত্তৰটো হৈছে অপচন নম্বৰ ডি ইম্ফল হৈছে আমাৰ কি মণিপুৰৰ ৰাজধানী আৰু এই ইম্ফল ৰাজধানীতে কাংলা নামৰ দুৰ্গটো অৱস্থিত আৰু ই হৈছে আমাৰ মণিপুৰৰ ৱেষ্ট ডিষ্ট্ৰিক্ট হয় এখন ৱেষ্ট ডিষ্ট্ৰিক্ট হয় অৰ্থাৎ পশ্চিমীয়া ডিষ্ট্ৰিক্ট তাৰপিছতে নেক্সট প্ৰশ্নটো আছে আপোনালোকৰ নিম্নলিখিত সমূহৰ কোনটো এক শুদ্ধ বিবৃতি নহয় ইয়াতে আপোনালোক চাৰিটা আপোনালোকক হেডলাইন দিয়া আছে গতিকে ইয়াৰে কোনটো আপোনালোকৰ শুদ্ধ নহ'ব প্ৰথমটো উল্লেখ কৰিছে সুন্দৰবন বদ্বীপত বিশ্বৰ সৰ্ববৃহৎ মিয়ানগ্ৰোভ বনাঞ্চলটো অৱস্থিত এইটো শুদ্ধ হয় নেক্সট বি নম্বৰ দিছে চীনদেশ হৈছে বিশ্বৰ সৰ্ববৃহৎ অভ্ৰ মাইকা উৎপাদনকাৰী দেশ এইটো উল্লেখ কৰিছে এইটো আমাৰ শুদ্ধ আছে তাৰপিছতে ইষ্টাৰদ্বীপে হৈছে এটা ভূমি অঞ্চল যিটো ভাৰতৰ ভূগোলকীয় বিপৰীত স্থানত অৱস্থিত এইটো শুদ্ধ হয় কিন্তু আমাৰ লাষ্ট অপচনটো দি দিছে ভাৰতৰ সৰ্ববৃহৎ লুণীয়া হ্ৰদটি গুজৰাটত অৱস্থিত এইটো একেবাৰে
শুদ্ধ নহয় গতিকে আমাৰ শুদ্ধ নহয়টো বাচিব লাগে গতিকে অপশ্যন নম্বৰ ডিটোৱে হ'ব আমাৰ কাৰণে ৰাইট এনচাৰ ভাৰতৰ সৰ্ববৃহৎ লুণীয়া হ্ৰদটি গুজৰাট অৱস্থিত বুলি কৈছে এইটো আমাৰ শুদ্ধ উত্তৰ নহয় কাৰণ যিটো ভাৰতৰ সৰ্ববৃহৎ লুণীয়া হ্ৰদটি সেইটো ৰাজস্থানত অৱস্থিত যিটো জয়পুৰ ডিষ্ট্ৰিক্টত আছে ৰাজস্থানৰ জয়পুৰ ডিষ্ট্ৰিক্টত আছে গতিকে গুজৰাটৰ এইটো উত্তৰটো আমাৰ শুদ্ধ নহয় গতিকে মনত ৰাখিব ভাৰতৰ সৰ্ববৃহৎ লুণীয়া হ্ৰদটি ৰাজস্থানত আছে ৰাজস্থানৰ জয়পুৰ ডিষ্ট্ৰিক্টত আছে তাৰপিছতে 7 নম্বৰ প্ৰশ্নটো আছে ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ৰাষ্ট্ৰীয় দলৰূপে স্বীকৃতি পাবৰ বাবে কোনো এক ৰাজনৈতিক দল কমেও কিমানখন ৰাজ্যত স্বীকৃত ৰাজনৈতিক দল হিচাপে গণ্য হ'ব লাগিব এইটো মনত ৰাখিব আমাৰ যিখিনি ইলেকশ্যন কমিশ্যন আছে এইখিনিৰ পৰা এটা কুৱেশ্যন আহিব ভালদৰে চাই যাব আপোনালোকৰ গতিকে ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি কমেও 4খন আপোনালোকৰ ৰাজ্য ইয়াতে স্বীকৃত হ'ব লাগিব ৰাজনৈতিক দল হিচাপে গণ্য হ'ব লাগিব অৰ্থাৎ 4খন ৰাজ্য তাৰপিছতে নেক্সট প্ৰশ্নটো আছে 8 নম্বৰ নিম্নলিখিত ব্যক্তিসমূহৰ কোনগৰাকীয়ে স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লভিমে এই উক্ত কথাষাৰ কৈছিলে তলত উল্লেখ কৰা কোনজন ব্যক্তিয়ে এই কথাষাৰ কৈছিলে উত্তৰটো হৈছে অপশ্যন নম্বৰ বি বাল গংগাধৰ তিলক বাল গংগাধৰ তিলকে এই উক্ত কথাষাৰ কৈছিলে যে স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লভিমে গতিকে মনত ৰাখিব আৰু বাল গংগাধৰ তিলকৰ ওপৰত প্ৰশ্ন পায় যে লাল বাল পালৰ তেওঁ এজন সদস্য হয় আৰু বাল গংগাধৰ তিলকক লোকমান্য বুলিও কোৱা হয় গতিকে এইটো মনত ৰাখিব এইটো প্ৰশ্ন হয়তো আহি যাব পাৰে তাৰপিছতে নেক্সট প্ৰশ্ন আপোনালোকৰ আছিলে এনেকৈ 9 নম্বৰ প্ৰশ্নটো আছিলে কোন বৰ্ষত আকবৰ আৰু হিমুৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধত সংঘটিত হৈছিল 4টা চন দিয়া আছে কোন চনত পানিপথৰ দ্বিতীয় যুদ্ধ আৰু কাৰ মাজত হৈছিলে আকবৰ আৰু হিমুৰ মাজত হৈছিলে গতিকে ইয়াৰ চনটো হৈছে অপশ্যন নম্বৰ চিটো 1556 চনত 1556 চনৰ 5 নৱেম্বৰ দিনটো মনত ৰাখিব 5 নৱেম্বৰত হৈছিলে পানিপথৰ দ্বিতীয় যুদ্ধ আৰু লগতে ইয়াৰ যে হিমু আছে হিমুৰ সম্পূৰ্ণ নামটো মনত ৰাখিব হিমুৰ সম্পূৰ্ণ নামটো হৈছে সম্ৰাট হেমচন্দ্ৰ বিক্ৰমাদিত্য মনত ৰাখিব সম্ৰাট হেমচন্দ্ৰ বিক্ৰমাদিত্য আৰু পানিপথৰ প্ৰথম যুদ্ধ হৈছিলে 1526 চনত এই সকলোবিলাক মনত ৰাখিব আপোনালোকে প্ৰত্যেকটো প্ৰশ্নৰ আমি ডিসকাস কৰি গৈছোঁ গতিকে তাৰ লগত থকা যিবিলাক এক্সপ্লেনেশ্যন আমি সকলো দিছোঁ গতিকে আপোনালোকে ভালদৰে শুনি গ'লে আপোনালোকে গম পাব তাৰপিছত 10 নম্বৰ প্ৰশ্নটো আছে ভাৰতৰ নিৰ্বাচন আয়োগে ভাৰতৰ বিধানসভা নিৰ্বাচনত কেতিয়া প্ৰথমবাৰৰ বাবে ভোটদানৰ বিকল্পসমূহৰ ওপৰত এটাও নহয় অৰ্থাৎ 9টা বিকল্পটো বলবৎ কৰিছিল ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি নৱেম্বৰ 2013 নৱেম্বৰ মাহত 9টা যিটো ওপৰত এটাও নহয় এই বিকল্পটো বলবৎ কৰিছিল ভোটদানৰ বিকল্পসমূহত মনত ৰাখিব 9টা যিটো হয় এইটো 2013 চনৰ নৱেম্বৰ মাহত তাৰপিছতে 11 প্ৰশ্ন আছিলে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়টি কোন ঠাইত অৱস্থিত উত্তৰটো হৈছে ইয়াত চাব ইয়াতে পেৰিছ দা হেগ ৱাশ্বিংটন ডিচি নিউয়ৰ্ক উত্তৰটো হৈছে অপশ্যন নম্বৰ বি দা হেগত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়টো অৱস্থিত আৰু দা হেগ আছে আপোনালোকৰ নেদাৰলেণ্ডত গতিকে নেদাৰলেণ্ডৰ ঠাই হয় দা হেগ ইয়াতে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়টো আছে গতিকে এনেধৰণৰ যিবিলাক হেড কোৱাৰ্টাৰ্ছ থাকিব এইবিলাক আপোনালোকে চাই যাব এক্সামত আহিব কোনোবা এটা তাৰপিছতে 12 প্ৰশ্নটো হ'ল ৰাউলাট আইনত নিম্নলিখিতসমূহৰ কোনটো পদক্ষেপ অন্তৰ্ভুক্ত নাছিলে ৰাউলাট আইন নিশ্চয় আপোনালোকে শুনিছিলে 1919 চনত ইয়াৰ গঠন হৈছিল ৰাউলাট আইন ইয়াতে কোনটো পদক্ষেপ অন্তৰ্ভুক্ত নাছিল প্ৰথমটো আছে বিদেশী সামগ্ৰীৰ বাধ্যতামূলক ক্ৰয় খাদী বস্ত্ৰ পৰিধানত সীমাবদ্ধতা বিচাৰ অবিহনে কাৰাবাস বিদেশ ভ্ৰমণত সীমাবদ্ধতা গতিকে অন্তৰ্ভুক্ত আছিল কোনটো সুধিছে তলৰ কোনটো আছিলে ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি বিচাৰ অবিহনে কাৰাবাস এনেকুৱা এখন আইন আছিলে যিখনত বিচাৰ অবিহনে কাৰাবাস দিয়া আছিলে গতিকে ৰাউলাট আইনৰ ওপৰত প্ৰশ্ন আপোনালোকে আহি যাব পাৰে গঠন হৈছিলে 1919 চনত তাৰপিছৰ প্ৰশ্নটো আছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে কোন বৰ্ষত প্ৰথমগৰাকী মহিলা ন্যায়াধীশক নিযুক্তি দিছিল আৰু কাক নিযুক্তি দিছিল চনটো সুধিছে আৰু লগতে ব্যক্তিগৰাকী বা ব্যক্তিজনৰ নামো ইয়াতে সুধিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ক কোনগৰাকী মহিলা গতিকে প্ৰথম মহিলাগৰাকী কোন হয় কেতিয়া দিছিল আৰু কাক দিছিলে ইয়াৰ অপশ্যন চাব আপোনালোকে উত্তৰটো হৈছে অপশ্যন নম্বৰ চি ফাতিমা বিবিক উচ্চতম ন্যায়ালয়ে প্ৰথমগৰাকী মহিলা ন্যায়াধীশ হিচাপে নিযুক্তি দিছিলে আৰু চনটো হৈছে 1989 চনৰ 1989 চনৰ লগতে দিনটো মনত ৰাখিব 6 অক্টোবৰ তাৰিখে ফাতিমা বিবিক মহিলা ন্যায়াধীশ হিচাপে প্ৰথম মহিলা ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰিছিল তাৰপিছতে 14 প্ৰশ্নটো আছে কোন চনত ভাৰতবৰ্ষৰ ভোটাধিকাৰ লাভ কৰাৰ ন্যূনতম বয়স
21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰিছিলে মানে আগতে আপোনালোকৰ 21 বছৰ আছিলে কিন্তু এতিয়া আমাৰ যিবিলাক ভোট দিব লাগে ভোট দিয়া বয়সটো আমাৰ 18 বছৰ হ'লেই হয় গতিকে এই 18 বছৰ কোন চনত কৰিছিলে উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 1988 অৰ্থাৎ 1988 চনৰ পৰা আমাৰ যিটো ভোটাধিকাৰ বয়সটো 21 বছৰৰ পৰা 18 বছৰলৈ ডিক্ৰিজ কৰিছিলে নেক্সট প্ৰশ্নটো আছে 15 নম্বৰ কোনটো বৰ্ষত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ হস্তান্তৰ কৰিছিলে কোন বৰ্ষত ব্ৰিটিছে ভাৰতৰ ৰাজধানীটো কলিকতাৰ পৰা দিল্লীলৈ আনিছিলে এইটো চনবিলাক চাব আপোনালোকে উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1911 চনত 1911 চনত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ হস্তান্তৰ কৰিছিলে আৰু ইয়াৰ যিটো ব্ৰিটিছ আছিলে ব্ৰিটিছৰ যিটো শাসন আছিলে সেইজন আছিলে লৰ্ড হাৰ্ডিঙৰ জৰিয়তে ব্ৰিটিছে ভাৰতৰ ৰাজধানীটো কলিকতাৰ পৰা দিল্লীলৈ হস্তান্তৰ কৰিছিলে আৰু বৰ্তমান ইয়াক নতুন দিল্লী হিচাপে জনা যায় তাৰপিছতে 16 নম্বৰ প্ৰশ্নটো আছে চুহুংমুঙৰ ৰাজত্বৰ কালত আহোমৰ সেনাৰ সেনাপতি তথা মূলা গাভৰুৰ স্বামী কোন আছিলে চুহুংমুঙৰ ৰাজত্বৰ কালত আহোম সেনাৰ সেনাপতি তথা মূলা গাভৰুৰ স্বামী কোন আছিলে গতিকে মনত ৰাখিব কোন হয় পুৰান্দ বুঢ়াগোহাঁই হয় নে ফাচেংমুং বৰগোহাঁই নে খামচেন বৰগোহাঁই হয় নে কনচেং বৰপাত্ৰ গোহাঁই হয় উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ফাচেনমুং বৰগোহাঁই মূলা গাভৰুৰ স্বামী অৰ্থাৎ গিৰিয়েকৰ নাম আছিলে ফাচেনমুং বৰগোহাঁই তাৰপিছতে আছে 17 নম্বৰ কোন চনত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক ভাইচৰ উপাধি দিয়া হৈছিলে কোনটো চনত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হিচাপে ভাইচৰক উপাধি দিয়া হৈছিলে উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 1858 চনত অৰ্থাৎ 1858 চনত ভাইচৰক গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হিচাপে উপাধি দিয়া হৈছিলে 18 নং প্ৰশ্নত আছে নিম্নলিখিত কোনটো সাংবিধানিক ব্যৱস্থাৰ আধাৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সৃষ্টি হৈছে যিটো আমাৰ BTAD কোৱা হয় সেই BTADটো তলৰ কোনটো সাংবিধানিক ব্যৱস্থাৰ আধাৰত সৃষ্টি হৈছে উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 6 শিডিউল অৰ্থাৎ ষষ্ঠ অনুসূচী সাংবিধানিক ব্যৱস্থাৰ আধাৰত BTADৰ গঠন হৈছে মনত ৰাখিব 6th শিডিউল নেক্সট প্ৰশ্ন আছে 19 নম্বৰ পাকিয়ং বিমানবন্দৰটো ক'ত অৱস্থিত পাকিয়ং বিমানবন্দৰটো ক'ত অৱস্থিত চাৰিখনকৈ ৰাজ্য দিছে অৰুণাচল প্ৰদেশ ছিকিম মণিপুৰ মিজোৰাম কোনটো অঞ্চলৰ বা কোনখন ৰাজ্যৰ পাকিয়ং বিমানবন্দৰটো হয় উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ছিকিমৰ যিখন আমাৰ ৰাজ্য হয় ছিকিমৰ পাকিয়ং বিমানবন্দৰটো অৱস্থিত আৰু ছিকিম যেটো গম পাইছে ছিকিম হৈছে ছিকিমৰ বা কেপিটেল হৈছে গেংটক নেক্সট প্ৰশ্ন আছে 20 নম্বৰ হৰপ্পা খননৰ সকলো স্থলতে উমৈহতীয়াভাৱে প্ৰাপ্ত প্ৰাণীৰ চিত্ৰটো হৈছে কি যেটো আমাৰ হৰপ্পা খনন হৈছিলে গতিকে হৰপ্পাটো মনত ৰাখিব ক'ত আছে লগতে মহেঞ্জোদাৰোৰ কথা মনত ৰাখিব এতিয়া হৰপ্পা খননত যেটো আমাৰ উমৈহতীয়াভাৱে মানে সকলো জেগাতে প্ৰাপ্ত হোৱা প্ৰাণীৰ চিত্ৰটো কি আছিলে উত্তৰটো হৈছে অপশ্যন নম্বৰ এ এহিঙীয়া খাৰ হৈছে এটা উমৈহতীয়া প্ৰাণী চিত্ৰ যেটো হৰপ্পা খননৰ সকলো স্থানতে পোৱা গৈছিলে তাৰপিছতে নেক্সট আহিছে আমাৰ এটা অলিম্পিকৰ প্ৰশ্ন গতিকে অলিম্পিকৰ প্ৰশ্নবিলাক মনত ৰাখিব অলিম্পিকত কেটা ৰিং থাকে বা ৰংবিলাক কি থাকে সকলো মনত ৰাখিব ইয়াতে প্ৰশ্নটো দিছে অলিম্পিকৰ পতাকাখনৰ কেটা আঙঠিৰ চিত্ৰ আছে এটা ৰিং কেটা আছে গতিকে যদি আপোনালোকে জানে আমাক কমেন্ট কৰিব এটো অলিম্পিকৰ পতাকাখনত কেটা আঙঠিৰ চিত্ৰ আছে সো ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 5টা অলিম্পিকৰ পতাকাখনত 5টা ৰিং আছে আৰু ৰিং কেটাৰ কালাৰ বেলেগ বেলেগ হয় তাৰে আপোনালোকৰ কালাৰ কেটা হৈছে ব্লু ইয়েলো ব্লেক গ্ৰীন আৰু ৰেড গতিকে মনত ৰাখিব অলিম্পিকৰ পতাকাখনত আঙঠিৰ চিত্ৰ 5টা আৰু লগতে কালাৰ কেটা নাম মনত ৰাখিব পৰীক্ষাত কোনটো কালাৰ নাই বুলি বেছিকৈ সোধে নেক্সট প্ৰশ্ন আহিলে 22 নম্বৰ আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ হৈছে কি আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ হৈছে কি উত্তৰটো হৈছে অপশ্যন নম্বৰ এ বুয়েনোছ এৱাৰ্ছৰ ৰাজধানী চহৰ হৈছে আৰ্জেণ্টিনা মনত ৰাখিব এটো ইম্পৰ্টেন্ট গতিকে আমাৰ কেপিটেল বিলাক ভালতে চাব আৰু লগতে যিবিলাক আমাৰ কয়েন্স অৰ্থাৎ মুদ্ৰাবিলাকৰ বিষয়ে অলপ চাই যাব তাৰ পিছতে এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত উত্তৰটো হৈছে অপশ্যন নম্বৰ বি কুৱালালামপুৰত এছিয়াৰ যেটো আমাৰ এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় অৱস্থিত যেটো আমাৰ মালয়েছিয়াৰ কুৱালালামপুৰ ঠাইডোখৰ অৱস্থিত এছিয়াৰ মুখ্য যেটো কাৰ্যালয় এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় বুলি কৈছে
নেক্সট প্ৰশ্নটো আছে নিম্নলিখিত কোনটো কম্পিউটাৰৰ এক অপাৰেটিং ছিষ্টেম নহয় তলত চাৰিটা উল্লেখ কৰিছে উইণ্ডোজ 11 লিনাক্স মাইক্ৰ'ছফ্ট অফিচ উবুণ্টু তলৰ কোনটো ইয়াতে এক অপাৰেটিং ছিষ্টেম নহয় উত্তৰটো হৈছে অপশ্যন নম্বৰ চি মাইক্ৰ'ছফ্ট অফিচটো কম্পিউটাৰৰ এক অপাৰেটিং ছিষ্টেম নহয় তাৰোপৰি আৰু এটা আছে যিটো অৰেকিয়া বুলি এটা বস্তু আছে সেইটো এটা অপাৰেটিং ছিষ্টেম নহয় কম্পিউটাৰ মনত ৰাখিব কম্পিউটাৰবিলাকৰ যিহেতু আহিব তাৰপিছতে 25 নম্বৰ প্ৰশ্ন আছে নিম্নলিখিতসমূহৰ কোনটোক বৰ্তমান সময়ত ভাৰতবৰ্ষৰ সৰ্বোচ্চ হিমালয় শৃংগ হিচাপে বিবেচনা কৰা হৈছে অপশ্যন আছে কাঞ্চনজংঘা নন্দা দেৱী কামেট আৰু মানা কোনটোক ভাৰতবৰ্ষৰ সৰ্বোচ্চ হিমালয় শৃংগ হিচাপে বিবেচনা কৰা হৈছে উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কাঞ্চনজংঘা নেক্সট প্ৰশ্ন আছে 26 নম্বৰ কোনখন পৌৰাণিক ভূগৰ্ভস্থ নদী প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত গংগা আৰু যমুনা নদীৰ সৈতে মিলন হোৱা বুলি গণ্য কৰা হয় মনত ৰাখিব গংগা যমুনা যিটো মিলন সেই মিলনটো কোনটো কোৱা হয় উত্তৰটো হৈছে অপশ্যন নম্বৰ চি সৰস্বতী অৰ্থাৎ সৰস্বতী নেক্সট প্ৰশ্ন আছে 27 নম্বৰ নিম্নলিখিত কোনবিধক কেৰেট এককত জোখা হয় ইয়াত চাৰিটা বস্তু দিয়া আছে কোনটো বস্তুক কেৰেটত জোখা হয় উত্তৰটো সকলোৱে নিশ্চয় জানে ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি সোণ যিহেতু কেৰেটত জোখা হয় নেক্সট প্ৰশ্ন আছে 28 নম্বৰ অধ্যয়নৰ কোনটো শাখাই জীৱাশ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱী পৃষ্ঠত জীৱৰ ক্ৰমবিকাশৰ বিষয়বস্তু সামৰি লয় ইয়াতে মনত ৰাখিব অধ্যয়নৰ কোনটো শাখাই জীৱাশ্মৰ ওপৰত ভিত্তি কৰি জীৱৰ ক্ৰমবিকাশৰ বিষয়বস্তুবিলাক সামৰি লৈছে উত্তৰটো হৈছে অপশ্যন নম্বৰ এ পেলিঅন্টলজি যিটো আমাৰ অধ্যয়নৰ শাখা যিটো জীৱাশ্মৰ ভিত্তি কৰি পৃথিৱীত যিমান জীৱৰ ক্ৰমবিকাশ আছিলে সকলোবিলাক সামৰি লৈছে তাৰপিছত আছে 29 নম্বৰ বায়ুমণ্ডলীয় চাপ জুখিবৰ বাবে কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয় এইটো নিশ্চয় সকলোৱে জানে বায়ুমণ্ডলীয় চাপ জুখিবৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় উত্তৰটো হৈছে অপশ্যন নম্বৰ বি বেৰোমিটাৰ নেক্সট প্ৰশ্ন আছে 30 নম্বৰ খেলবিলাকৰ ওপৰত আছে আমাৰ যিবিলাক গেম খো খেলত চেজিং টিমৰ কিমানজন সদস্যই খেলপথাৰত প্ৰৱেশ কৰি আঁঠুৰ ভৰত বহি থাকে খো খেল নিশ্চয় আপোনালোকে চিনি পাইছে খো খেলত কিমানজন সদস্যই খেলপথাৰত প্ৰৱেশ কৰি আঁঠুৰ ওপৰত ভৰ দি থাকে ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 9জন সদস্যই খেলপথাৰত প্ৰৱেশ কৰি আঁঠুৰ ওপৰত ভৰ দি থাকে খেলটো হৈছে খো খেল তাৰপিছতে 31 প্ৰশ্নটো আমাৰ ইয়াতে পাইছোঁ নিম্নলিখিত কোনবিধ ভাৰতবৰ্ষৰ থলুৱা নহয় দেখা পাইছে চাৰিবিধ ইয়াতে জন্তু বা ইয়াতে দিয়া আছে ইয়াতে কোনবোৰ এতিয়া ভাৰতবৰ্ষৰ থলুৱা নহয় চিম্পাঞ্জী এশিঙীয়া গড় নলগাহৰি নাহৰ ফুটুকী বাঘ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ চিম্পাঞ্জী নেক্সট প্ৰশ্ন 32 নম্বৰত আছে আনুষ্ঠানিক ঘোষণা অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কোনবিধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি বটগছ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ আৰু ইয়াক ঘোষণা কৰিছে 1950 চনত নেক্সট আছে 33 নম্বৰ অগেন্স গুঞ্জা বুয়াঞ্জুৰ অধিক জনপ্ৰিয় নামটো কি ভালকৈ আপুনি চাব ইয়াৰ নামটো দিছে অগ্নেছ গুঞ্জা বুয়াজু ইয়াৰ অধিক জনপ্ৰিয় নামটো কাৰ হয় মীৰাবেন অৰুন্ধতী ৰয় ভগ্নী নিবেদিতা মাদাৰ টেৰেছা উত্তৰটো হৈছে অপশ্যন নম্বৰ চি মাদাৰ টেৰেছাৰ যিটো এটা নাম ক'ব পাৰিম আমি ইয়াতে অগ্নেছ গুঞ্জা বুয়াঞ্জু নেক্সট প্ৰশ্ন আছে আপোনাৰ 34ত কোনগৰাকী ব্যক্তিয়ে টেলিগ্ৰাফৰ সংকেত আৱিষ্কাৰ কৰিছিল টেলিগ্ৰাফৰ সংকেত কোনে আৱিষ্কাৰ কৰিছিল উত্তৰটো হৈছে অপশ্যন নম্বৰ বি চেমুৱেল মৰ্ছে টেলিগ্ৰাফৰ সংকেত আৱিষ্কাৰ কৰিছিল তাৰপিছতে আছে অৰুণাচল প্ৰদেশৰ পূৰ্বতে নেফা NEFA নামেৰে জনাজাত আছিল নেফাৰ সম্পূৰ্ণ ৰূপটো কি হয় অৰুণাচল প্ৰদেশক পূৰ্বতে নেফা নামেৰে জনা গৈছিল গতিকে নেফাৰ সম্পূৰ্ণ নামটো কি হয় ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি নেফাৰ সম্পূৰ্ণ নাম আহি যাব পাৰে পুনৰ এবাৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি তাৰপিছত 36 নম্বৰত আছে নিম্নলিখিত কোনটো উৎসৱ মুখ্যতঃ কেৰালাত পালন কৰা হয় কেৰালাত পালন কৰা যিটো উৎসৱ সেইটো কি হয় সো ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ওনাম হৈছে কেৰালাত পালন কৰা এটা উৎসৱ
নেক্সট 37 নম্বৰত আছে জুবিন গাৰ্গে কোনখন বোলছবিত মুখ্য ভূমিকাত অভিনয় কৰিছিল ইয়াতে জুবিন গাৰ্গৰ বোলছবিখনৰ নাম উল্লেখ কৰা আছে গতিকে কোনখন বোলছবিত জুবিন গাৰ্গে মুখ্য অভিনয় হিচাপে মুখ্য ভূমিকাত অভিনয় কৰিছিল উত্তৰটো হৈছে অপশ্যন নম্বৰ এ মিছন চাইনা তাৰপিছতে আছে 38ত মালগুডি ডেইজ কিতাপখন কোনে লিখিছিল এখন বুকৰ নাম উল্লেখ কৰিছে মালগুডি ডেইজ এই কিতাপখন কোনে লিখিছিলে উত্তৰটো হৈছে অপশ্যন নম্বৰ চি আৰ কে নাৰায়ণ আৰ কে নাৰায়ণে মালগুডি ডেইজ কিতাপখন লিখিছিলে তাৰপিছতে আছে 39 ড্ৰোন হৈছে কি ড্ৰোন যিখন ড্ৰোন বুলি কয় ড্ৰোনটো কি হৈছে আন্তৰ্জাতিক লেজাৰ মাৰণাস্ত্ৰ ৰাত্ৰি দৃষ্টি সম্পন্ন বাইনোকুলাৰ বগুৱাই বাইজোৱা লেণ্ডমাইন ডিটেক্টৰ নে মানৱবিহীন বায়ুযান গতিকে ড্ৰোন হৈছে মানৱবিহীন বায়ুযান নেক্সট 40 নম্বৰ কুৱেশ্যন আছে নিম্নোক্ত তালিকাৰ পৰা কোনগৰাকী ফুটবল খেলুৱৈ আছিল ইয়াতে উল্লেখ কৰা কোনগৰাকী ফুটবল খেলুৱৈ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ গিলবাৰ্টছন চাংমা হৈছে এজন ফুটবল খেলুৱৈ নেক্সট 41 নম্বৰ কুৱেশ্যনত আহিছোঁ নিম্নলিখিত কোনখন ৰাজ্যৰ সীমা অসমৰ সীমাৰ সৈতে সংলগ্ন নহয় ইয়াতে 4খন ৰাজ্য উল্লেখ কৰিছে ইয়াতে কোনখন ৰাজ্য আমাৰ অসমৰ সৈতে সংলগ্ন নহয় ইয়াৰ আপোনালোকৰ উত্তৰবিলাক চাব পাৰে অপশ্যন চাব পাৰিব আপোনালোকে নাগালেণ্ড ছিকিম মিজোৰাম পশ্চিম বংগ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ছিকিম ৰাজ্যখন আমাৰ অসমৰ ৰাজ্যৰ সৈতে সংলগ্ন নহয় নেক্সট 42 কুৱেশ্যন আছে 2022 বৰ্ষৰ জানুৱাৰী মাহত অসমৰ কোনখন জিলাৰ সৃষ্টি হৈছিল গতিকে যোৱা বছৰ অহা প্ৰশ্ন গতিকে 2022 চনৰ কথা সুধিছে আৰু আপোনালোকে এতিয়া এই বছৰ পৰীক্ষা যেটো দিব গতিকে 2023 চনৰ বিষয়বস্তুবিলাক অলপ ভালদৰে চাব সো উত্তৰটো হৈছে অপশ্যন নম্বৰ চি তামুলপুৰ 2022 চনৰ জানুৱাৰী মাহত তামুলপুৰ জিলা হিচাপে ঘোষিত কৰা হৈছিল নেক্সট 43 কুৱেশ্যন আছে 2021-22 বৰ্ষৰ অসমৰ বাজেটখন কোনে দাখিল কৰিছিল এটো সকলোৱে জানে অপশ্যন নম্বৰ বি অজন্তা নিয়োগ নেক্সট 44 কুৱেশ্যন নিম্নলিখিত কোনখন নদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত আছে গতিকে আমাৰ ব্ৰহ্মপুত্ৰ যিখন ৰিভাৰ হয় তাৰ সাউথ আৰু নৰ্থ দুইটা পাৰৰ আপোনালোকে নদীবিলাক মনত ৰাখিব কোনখন নদী ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰত অৱস্থিত বুলি কৈছে ইয়াতে উল্লেখ কৰা অপশ্যন নম্বৰ চি টো হ'ব শুদ্ধ উত্তৰ দিখৌটো ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত আছে গতিকে এনেদৰে মনত ৰাখিব ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উত্তৰ পাৰে নদীবিলাকৰ নাম মনত ৰাখিব নেক্সট 45ত আছে নিম্নলিখিত সমূহৰ ভিতৰত কোনটো হৈছে আটাইতকৈ পুৰণি উৎপাদন কেন্দ্ৰ ডিগবৈ নুমলীগড় বঙাইগাঁও গুৱাহাটী কোনটো হোটেল শোধনাগাৰ আটাইতকৈ পুৰণি উৎপাদন কেন্দ্ৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ডিগবৈ তেল শোধনাগাৰ আটাইতকৈ হৈছে পুৰণি উৎপাদন কেন্দ্ৰ 46ত আছে নিম্নলিখিত সমূহৰ ভিতৰত ইউনেস্কো স্বীকৃতি ঐতিহ্য ক্ষেত্ৰ ইয়াতে উল্লেখ কৰা কোনটো এটা ইউনেস্কো স্বীকৃতি ঐতিহ্য ক্ষেত্ৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি মানাহ ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কো ঐতিহ্য ক্ষেত্ৰ হিচাপে এটা স্বীকৃতিপ্ৰাপ্ত আৰু 2024 চনৰ 26 জুলাইত চৰাইদেৱে ইউনেস্কো হিচাপে স্বীকৃতি লাভ কৰিছে গতিকে মনত ৰাখিব 2024 চনৰ 26 জুলাই চৰাইদেৱে ইউনেস্কো স্বীকৃতি লাভ কৰিছিলে নেক্সট 47 নম্বৰত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে নিম্নলিখিত কোনখন জিলাক স্পৰ্শ নকৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উল্লেখ কৰা কোনখন জিলাক স্পৰ্শ নকৰে উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি মৰিগাঁও কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে গোলাঘাট নগাঁও কাৰ্বি আংলং এনেদৰে জিলাসমূহ স্পৰ্শ কৰে কিন্তু মৰিগাঁও জিলাক স্পৰ্শ নকৰে 48ত আছে শিৱসাগৰৰ নিকটৱৰ্তী দিখৌমুখৰ হৰাগুৰি চাপৰিত কোনগৰাকী ব্যক্তিৰ সমাধিস্থল অৱস্থিত বিষ্ণুপ্ৰসাদ ৰাভা স্বৰ্গদেউ চুকাফা আজান পীৰ শ্ৰীমন্ত শংকৰদেৱ কোনগৰাকীৰ সমাধিস্থলটো দিখৌমুখৰ হৰাগুৰি চাপৰিত আছে ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি আজান পীৰ অৰ্থাৎ আজান ফকীৰৰ যিটো আজান পীৰ হেতু শিৱসাগৰৰ দিখৌমুখৰ হৰাগুৰি চাপৰিত আছে অৱস্থিত নেক্সট 49 নম্বৰ কুৱেশ্যন আছে ধুবুৰীত স্থিত গুৰুদ্বাৰটো কোনে স্থাপন কৰিছিল উত্তৰটো হৈছে অপশ্যন নম্বৰ বি গুৰু তেগ বাহাদুৰ শংকৰদেৱে তীৰ্থযাত্ৰা যোৱাৰ সময়ত তেতিয়া ধুবুৰীত গুৰু তেগ বাহাদুৰে গুৰুদ্বাৰটো স্থাপন কৰিছিলে আৰু লাষ্ট কুৱেশ্যন আছে 50 নম্বৰ কুৱেশ্যনত অসমীয়া বোলছবিত অভিনয় কৰা প্ৰথমগৰাকী অভিনেত্ৰী কোন আছিল এইটো আপোনালোকে আমাক কমেণ্ট কৰিব আৰু কোনখন বোলছবিত আছিলে সেই বোলছবিখনৰ নামৰ সৈতে ইয়াৰ অপশ্যনটো আমাক কমেণ্টৰ যোগেদি জনাব গতিকে এনেদৰে আমি
যিখিনি আমাৰ গ্ৰেজুৱেশ্যন লেভেলৰ যোৱা বছৰৰ পেপাৰখন আছিলে আমি জিকে পাৰ্টটো আলোচনা কৰিলোঁ নেক্সট আমি ইংলিছ মেথছ সকলোবিলাক লৈ আহিম গতিকে সকলোবিলাক ভিডিঅ' পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বন্ধু বান্ধৱীলৈ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব চ' ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইমানেই ধন্যবাদ